নমস্কাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ লৈ আহিছোঁ এটা খুব টেষ্টি আৰু আকৰ্ষণীয় ৰেচিপি। আপোনালোকে থাম্বনেইল আৰু আৰম্ভণিতে দেখি গম পাইছে যে আজি আপোনালোকক কি বনাই দেখাবলৈ লৈছোঁ। আজি আপোনালোকক মই দেখাবলৈ লৈছোঁ এটা কচু শাকৰ পিটিকা ৰেচিপি। আপোনালোকে সকলোৱে কচু শাক যিহেতুকে পিটিকা বনাই খায়, মই আজি আপোনালোকক চুঙাত দি কচু শাকৰ কেনেধৰণে পিটিকা বনাব পাৰি মই আজি আপোনালোকক বনাই দেখাবলৈ লৈছোঁ। চুঙাত দিলে যিটোকে খাই টেষ্টি হয়, আপোনালোকে পাতত দি খায় বা আপোনালোকে দাইল বনায়ো খায়। আজি মই আপোনালোকক চুঙাত দিবৰ কাৰণে প্ৰথমতে কি বস্তু লৈছোঁ সকলোখিনি দেখাই লৈছোঁ। ইয়াত হৈছে কচু, মধুসোলেং, মচন্দৰী, জলকীয়া, বিলাহী আৰু মচুৰ দাইল। মচুৰ দাইলখিনি মই 2 ঘণ্টা ধৰি পানীত তিয়াই থৈছিলোঁ, যিহেতুকে কোমল হ'ব লাগিব, তেতিয়া সোনকালে সিজিব। মধুসোলেং, কচু সকলো মই মচন্দৰী ধুই লৈছোঁ। গোটেইকেইটা বস্তু মিক্স কৰি দিলে খাবলৈ ভাল হয়। আপুনি যদি অকল কচু শাকৈ পিটিকা প্ৰস্তুত কৰে ইমান খাবলৈ টেষ্টি নহ'ব। তাৰ লগত মচন্দৰী, মধুসোলেং দি দিলে আৰু ধুনীয়া হৈ পৰে। কণ বিলাহী যিটোকে ঘৰতে আছে, কণ বিলাহী। কচু শাকৰ মই পাতবোৰ লোৱা নাই, থুৰটো যিটো কচুৰ থুৰ, সেই থুৰটো লৈছোঁ। দেখিছে আপোনালোকে থুৰখিনি মই বাছি লৈছোঁ। থুৰখিনি যিহেতুকে পিটিকা বনাম, থুৰখিনি পিটিকা বনালে খাই খুবেই ভাল লাগে। সদায় যিহেতুকে একেধৰণে কিমান খাই থাকিব, সদায় একেধৰণে খাই খাই আমুৱায়। সেইকাৰণে ভাবিছোঁ এতিয়া যিহেতুকে কচু শাক ওলাইছে, এই সময়খিনিত কচু শাক খাবলৈ খুব টেষ্টি হয়। বাৰিষা অহাৰ লগে লগে এই টেষ্টটো নাইকিয়া হৈ যায় কচু শাকৰ। বাৰিষা ইমান খাই ভাল নালাগে, এই সময়খিনিত কিন্তু কচু শাকৰ খুব ভাল লাগে খাই। আৰু কচু শাকখিনি খালে আপোনাৰ স্বাস্থ্যৰ কাৰণে ভাল যিহেতুকে, সেইকাৰণে ভাবিছোঁ মই আপোনালোকক চুঙাত দি যিহেতুকে মই চুঙাত দি বনাই দেখাবলৈ লৈছোঁ। কাৰণ আপোনালোকে অন্য ধৰণে সকলোৱে খায়, কিন্তু চুঙাত দি আগতে আমাৰ ককাই খুৱাইছিলে, ককাই এনেধৰণে চুঙাত দিয়ে। সেইকাৰণে মই ভাবিছোঁ চুঙাত দি ময়ো খাওঁ, আপোনালোকেও এই ৰেচিপিটো এনেধৰণে বহুতে হয়তো খাই পোৱা নাই। যিসকলে খাইছে আপোনালোকে কমেণ্টত জনাব। যিসকলে খাই পোৱা নাই আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ পাছত বনাব পাৰিব। এয়া দেখিছে মই সকলোখিনি এফালৰ পৰা ভৰাবলৈ আৰম্ভ কৰিছোঁ। এনেধৰণে মই যিধৰণে দেখাইছোঁ সেইধৰণে আপোনালোকে প্ৰথমতে ভৰাই ল'ব সকলোখিনি। অলপ যিহেতুকে সোফা মাৰি থৈছে সেইকাৰণে মাৰিডালে হেঁচি দিছোঁ, বা অলপ থেকেচি দিলেও আপোনালোকৰ সোমাই যাব। অলপ থেকেচি দিব, যিহেতুকে নহ'লে অলপ চুঙাটোত সোমোৱাতে জাম ধৰে। আপোনালোকে কুমলীয়া বাঁহৰ চুঙা ল'ব, যিহেতুকে যেনেধৰণে চুঙা চাউল, চুঙা পিঠা যিটো চুঙাত পুৰে, সেই তেনেকুৱা ধৰণৰ এটা চুঙা ল'লেই হৈ যাব। লাহে লাহে মোৰ গোটেইখিনি ভৰাই হ'ব ধৰিছে। এইখিনি ভৰাই লোৱাৰ পাছত ভাল ধৰণে জুইত যিহেতুকে পুৰিব লাগিব চুঙাটো, তাত অকণমান পানী দিব লাগে, বেছি পানী দিব নালাগে। মই অকণমান পানী দি দিম ইয়াত যিহেতুকে। এয়া দেখিছে এইখিনি ভৰাই মোৰ হৈ গৈছে। তাৰপিছত কলপাতৰ ঠিলা এটা ভাল ধৰণে দি দিম। আপোনালোকে ভাল ধৰণে কলপাতৰ ঠিলাটো হেঁচি হেঁচি দিব, কাৰণ যদি ঠিলাটো অলপ লুজ হয় ওলাই গুচি আহিব। তাৰপাছত দিছোঁ ইয়াত নহৰু, দেখিছে নহৰুটো দিব লাগে। গোটেইকেইটা বস্তু যেতিয়া দিব পিটিকাটো খুব সুন্দৰ হয় খাবলৈ। দেখিছে কলপাতৰ ঠিলা দি দিছোঁ। এতিয়া এনেধৰণে ঠিলাটো দি হেঁচি হেঁচি টাইটকৈ মাৰিব। এতিয়া জুইত দি দিওঁ ব'লক। এয়া ফাইনেলি জুই ধৰি লৈছোঁ। জুই কোৱাত এতিয়া মই চুঙাটো বহুৱাই দিম। বেছি সময় নালাগে, যিহেতুকে কচু শাক সোনকালে সিজি যায়, অলপ অলপ জুই পালেই হয়। এইটো পুৰোঁতে খুব বেছি 20 মিনিটমান বা 15 মিনিটমান সময় লাগিব। 15-20 মিনিটত চুঙাটো পুৰি হৈ যাব। এয়া দেখিছে মই অলপ অলপ লৰাই লৰাই পুৰি আছোঁ। ঘূৰাই ঘূৰাই পুৰিব লাগিব, নহ'লে পটককৈ চুঙাটো জুই লাগি যায়। সেইধৰণে এনেধৰণে আপোনালোকে লৰাই লৰাই পুৰিব লাগিব। এয়া দেখিছে মই লৰাই লৰাই পুৰি আছোঁ চুঙাটো। যিহেতুকে এই যিবোৰ জুইত বনোৱা বস্তু, জুইত আপোনালোকে যি বস্তুৱে বনায় তাৰ টেষ্টটো খুব ধুনীয়া হয়, খাই খুব ভাল লাগে জুইত বনোৱা বস্তুখিনি। এয়া দেখিছে মোৰ ফাইনেলি চুঙা পূৰা হৈ গৈছে। এতিয়া অলপ চুঙাটো নমাই চেঁচা হ'বলৈ দিওঁ। এয়া দেখিছে চুঙাটো চেঁচা হোৱাৰ পাছত মই উলিয়াই দিলোঁ চুঙাৰ পৰা। সকলোখিনি ধুনীয়াকৈ সিজি গৈছে। এতিয়া ব'লক মই পিটিকা কৰিবলৈ আৰম্ভ কৰোঁ। পিটিকা কৰোঁতে দি লওঁ মিঠাতেল, অকণমান মিঠাতেল দিম। অইনখিনি বস্তু যিহেতুকে জলকীয়া সকলো আগতেই দি লৈছোঁ। মিঠাতেল দিম আৰু অকণমান নিমখ দিম, তাৰপাছত পিটিকি দিম। এয়া দেখিছে মই হাতেৰে পিটিকিছোঁ। হাতেৰে পিটিকা সমান টেষ্ট হ'বই নোৱাৰে। হাতেৰে আপোনালোকে মিক্স কৰক আৰু জুইত পুৰক, সেই বস্তুটো সোৱাদ একো বস্তুৰে কাটিব নোৱাৰে, খুব সুন্দৰ সোৱাদ হয়। এয়া দেখিছে ফাইনেলি কি সুন্দৰ লেটেষ্ট একদম কচু পিটিকা প্ৰস্তুত হৈ গৈছে। দেখিয়ে খাওঁ খাওঁ লাগি গৈছে, যিহেতুকে আপোনালোকেও চাগে খাওঁ খাওঁ লাগি গৈছে। ফাইনেলি দি দিলোঁ নিমখ। এনেধৰণে আপোনালোকে অতি সহজতে, অতি কম সময়তে সুস্বাদু সোৱাদ ভৰা আপোনালোকে কচু পিটিকা প্ৰস্তুত কৰিব পাৰে। দেখিছে পিটিকা প্ৰস্তুত হৈ গৈছে। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব আৰু সকলো মানুহবিলাক হোৱাটছআপ, ফেচবুকৰ জৰিয়তে শ্বেয়াৰ কৰিব। আকৌ এটা নতুন ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ আশাৰে আজিলৈ আপোনালোকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।